অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা অখিল গগৈ টাটা বাই বাই, অখিল গগৈ টাটা বাই বাই। আৰু এতিয়া অখিল গগৈ যিমান মিয়াক চুমা খাব পাৰে চুমা খাওক, আমি কোনেও বাধা দিব নোৱাৰোঁ। কাৰণ এইবাৰ অসমৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত ভোট দিব, অসমৰ সভ্যতা সংস্কৃতিৰে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভোট দিব, অসমীয়া জাতিটোৰে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভোট দিব, অসমৰ ভাই ভনীসকলৰে সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভোট দিব, নিবনুৱা সমস্যাৰ সমাধানৰ স্বাৰ্থত ভোট দিব, অসমত যাতে মিয়াৰ আগ্ৰাসন হ'ব নোৱাৰে তাৰ স্বাৰ্থত ভোট দিব, নামঘৰৰ মাটি সত্ৰৰ মাটি যাতে আমি ৰক্ষা কৰিব পাৰোঁ তাৰ স্বাৰ্থত কিন্তু এবাৰ অসমৰ জনগণে ভোট দিব। আৰু অখিল গগৈ আজিৰ তাৰিখৰ পৰা কিন্তু টাটা বাই বাই। আৰু এটা কথা আমি স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই বিজেপি চৰকাৰখনে আমি এটা কথা ক'বই লাগিব যে বিগত 5টা বছৰত অসমৰ আটাইতকৈ ডাঙৰ 2টা জাতীয় দায়িত্ব পালন কৰিলে। সত্ৰৰ মাটি, নামঘৰৰ মাটি অবৈধ সংযোগযুক্ত নাগৰিকৰ কবলৰ পৰা উদ্ধাৰ কৰিলে, লাখ লাখ বিঘা বনাঞ্চলৰ মাটি অবৈধ সংযোগযুক্ত নাগৰিকৰ কবলৰ পৰা উদ্ধাৰ কৰিলে। নম্বৰ 2 লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এটকাও নিদিয়াকৈ মেধাৰ ভিত্তিত চাকৰি পালে। গতিকে ৰাইজে কথাবিলাক চাই আছে, কোনোবাই শিৱসাগৰত বিধায়ক হ'ব, শিৱসাগৰত নাথাকে অনবৰতে ধুবুৰী বা চেঙাত গৈ তেওঁলোকে মিয়াক চুমা খাব। এই অসমৰ বিশেষকৈ শিৱসাগৰ জিলাৰ খিলঞ্জীয়া ৰাইজে কথাটো কোনো কাৰণে সমৰ্থন নকৰে। আৰু খিলঞ্জীয়া ৰাইজে কিন্তু এবাৰ উন্নয়নৰ পক্ষত আছে। তেখেতক আমি কৈছিলোঁ যে শিৱসাগৰখন যথেষ্ট পিছ পৰি আছে। তেখেতে কৈছে যে ৰংঘৰ প্ৰজেক্ট যেনেকৈ লোৱা হ'ল বা আজি টাই মিউজিয়াম যেনেধৰণে উন্নয়ন কৰা হ'ল, তলাতল ঘৰ এটা নতুন প্ৰজেক্ট ল'ব। আৰু বাকী যিখিনি উন্নয়নৰ কথা, সেই কথাখিনি শিৱসাগৰবাসী ৰাইজৰ কথা মতে তেওঁ আগবাঢ়ি যাব বুলি আমাক কৈছিল। আৰু আজিও একেখিনি কথা আজি কুশল দুৱৰী ডাঙৰীয়াই দোহাৰিছে। আমি ৰাইজৰ সংগঠন হিচাপে, ৰাইজৰ লগত থকা সংগঠন হিচাপে শিৱসাগৰ আমি উন্নয়ন বিচাৰোঁ। আৰু শিৱসাগৰবাসী সদায় জাতীয়তাবাদৰ পক্ষত আছে। আৰু এইবাৰ সকলোৱে অনুভৱ কৰিছে আমি ভোটৰ বিপৰীতে গৈ জাতীয়তাবাদৰ সপক্ষত থাকি শিৱসাগৰ আজি উন্নয়নৰ দিশটো সমান্তৰালভাৱে আগুৱাই নিয়াৰ কথাটো শিৱসাগৰ ৰাইজবাসীয়ে বিচাৰে। গতিকে আজি আমি আশা ৰাখিম যে অনাগত দিনত শিৱসাগৰখন উন্নয়ন হওক, ইয়াত এজন শক্তিশালী বিধায়ক নিৰ্বাচিত হওক, যিজন বিধায়ক চৰকাৰৰ অংশীদাৰ হ'ব। গতিকে তেনেধৰণৰ বিষয়টো আমি বিচাৰোঁ। আৰু অনাগত দিনত আমি যদি চাওঁ, আজি ওচৰ চুবুৰীয়া ডিব্ৰুগড় আৰু যোৰহাট বহু উন্নয়নৰ দিশে আগবাঢ়ি গুচি গ'ল। শিৱসাগৰখনৰ আজি বাট পথ অৱস্থা বিধ্বস্ত। যোৱা 7 দিন ধৰি শিৱসাগৰত ওলাব নোৱাৰা অৱস্থা, 4-5 ঘণ্টা গাড়ীৰ লাইন। গতিকে এই যিটো শ্বাসৰুদ্ধকৰ পৰিস্থিতি তাৰ পৰা আমি মুক্তি বিচাৰিছোঁ। আৰু এই ক্ষেত্ৰত যি প্ৰাৰ্থীয়ে বা যি প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা থাকে বা যি প্ৰাৰ্থীয়ে কাম কৰাৰ সম্ভাৱনা থাকে আমাৰ ৰাইজে নিশ্চয় চাই আছে। আমি বেলেগকৈ বুজোৱাৰ প্ৰয়োজন নাই। আজি প্ৰাৰ্থীগৰাকীয়ে যিকেইটা কথা ক'লে বা আজি মুখ্যমন্ত্ৰীয়ে শিৱসাগৰক লৈ যিকেইটা কথা কৈছে, আমি সেই ক্ষেত্ৰত আশ্বস্ত হৈছোঁ। অনাগত দিনত ৰাইজে নিশ্চয় এই কথাবিলাক লক্ষ্য কৰি ভোটদান কৰিব। জাতীয় জনগোষ্ঠী সংগঠনৰ লগত অলপ আলোচনা হ'ল আৰু তেওঁলোকৰ পৰা মই কিছু দিহা পৰামৰ্শ ল'লোঁ, যাতে আমি ভৱিষ্যতৰ দিনত শিৱসাগৰখনক আমি কেনেদৰে আগুৱাই লৈ যাব পাৰোঁ এই বিষয়ে তেওঁলোকৰ লগত আলোচনা হ'ল। আৰু নিৰ্বাচনৰ বিষয়টো তেওঁলোকক মই জনাইছোঁ, তেওঁলোকৰ পৰা সহযোগিতা মই বিচাৰিছোঁ। আৰু আমাৰ 7টা বিভিন্ন আমাৰ জনগোষ্ঠীয় আমাৰ সংগঠনে ইতিমধ্যে আমাক বিভিন্ন দিহা পৰামৰ্শ দিছে। আৰু এটাই আমাৰ সকলোৱে লক্ষ্য, মই বুজি পাইছোঁ যে তেওঁলোকৰ লগত আলোচনা কৰাৰ পাছত সকলোৱে জিলাখনৰ উন্নয়নৰ কথাটো চিন্তা কৰিছে। কাৰণ শিৱসাগৰ জিলাখনত বহুখিনি সমস্যা আছে। আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে বহু আন্তঃগাঁথনিৰ প্ৰয়োজন আছে। আৰু নিবনুৱা সমস্যা দূৰীকৰণৰ কথাটো ইয়াত জড়িত হৈ আছে। আমাৰ যি ঐতিহ্য কীৰ্তিচিহ্নসমূহ আছে তাক সংৰক্ষণ সংবৰ্ধন কৰি আমি ইয়াতে কেনেকৈ টুৰিজিমৰ হাব কৰিব পাৰোঁ, আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীক কেনেকৈ আমি নেতৃত্ব দি আগুৱাই লৈ যাব পাৰোঁ, এই বিষয়খিনি আজি তেওঁলোকৰ লগত মই অকণমান আলোচনা কৰিছোঁ।